ভিডিওটোত আমি ক্লাস 6 ম্যাথছৰ অখণ্ড সংখ্যা নামৰ চেপ্টাৰটো ষ্টাৰ্ট কৰিম আৰু আজি আমি এইটো ভিডিঅ'ত এক্সাৰসাইজ 5 এৰ কুৱেশ্যন বিলাক আলোচনা কৰিম আৰু যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহলে লাইক কমেন্ট শেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক তেনেহলে বেছি দেৰি নকৰি আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰো এক্সাৰসাইজ 5 এৰ কুৱেশ্যন বিলাক কৰিব যোৱাৰ আগতে আমি প্ৰথমতে অখণ্ড সংখ্যা কি হয় এটো জানি ল'ব লাগিব অখণ্ড সংখ্যা যাক ইংলিছত আমি কি বুলি কয় ইন্টিজাৰ বুলি কয় আমি এডালকে সংখ্যা ৰাখা কেনে কম বুজাই দিছো এই সংখ্যাৰ ইয়াৰ এটো কি 0 থাকে মাজত 0 থাকে তাৰ পিছত সংখ্যা ৰাখাৰ 0 ৰ পৰা এইটো সাইডত মানে কি সোফালে সদায় কি থাকে পজিটিভ অৰ্থাৎ কি ধনাত্মক সোফালে কি ধনাত্মক সংখ্যা থাকে আৰু যাক ইংলিছত কি বোলে পজিটিভ নাম্বাৰ ইয়াৰ পিছত যেটো বাওফালে আছে বাওফালে আমাৰ কি থাকে ঋণাত্মক সংখ্যা যাক আমি কি বুলি কয় নিগেটিভ নাম্বাৰ ইয়াৰ পিছত সংখ্যা ৰেখাৰ মানে কি সোফালে কি ধনাত্মক সংখ্যা কি 1 2 3 4 এনেকুৱা বিলাক ইয়াৰ পিছত 0 ৰ এইটো সাইডে মানে কি লেফটৰ ফালে মানে কি বাওহাতে কি থাকে ঋণাত্মক সংখ্যা মানে কি নিগেটিভত থাকা মানে কি মাইনাস থাকা সংখ্যা বিলাক 1 2 3 4 এনেকুৱা সংখ্যা বিলাক এতিয়া আমাক কোৱেশ্যন আমাৰ কি লাগে অখণ্ড সংখ্যা মানে কি অখণ্ড সংখ্যা হেবিলাক সংখ্যা যিবিলাক সংখ্যাত কি 0 থাকে লগতে কি ধনাত্মক আৰু কি ঋণাত্মক সংখ্যা বিলাক থাকে মানে অখণ্ড সংখ্যা হেবিলাক সংখ্যা যিবিলাক সংখ্যা কি 0 ৰ লগতে ধনাত্মক আৰু ঋণাত্মক সংখ্যা বিলাক থাকে হেবিলাক সংখ্যাক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ এতিয়া অখণ্ড সংখ্যা বুলি ক'লে আমি কি লিখিব পাৰো 0 লিখিব পাৰো 1 লিখিব পাৰো 2 লিখিব পাৰো তাৰ পিছত -1 লিখিব পাৰো -2 এইবিলাক আমি কি অখণ্ড সংখ্যা হিচাপে লিখিব পাৰো এক্সাৰসাইজ 5 এর 1 নম্বৰ কুৱেশ্যনটো দিছে দা ইন্টিজাৰ বিটুইন -2 and 1 is মানে কি -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো হ'ব মানে আমি যে এতিয়া সংখ্যা ৰেখা এটা লাকি লম সংখ্যা ৰেখা এটো কি 0 আৰু 0 ৰ এইটো সাইডে কি থাকিব ধনাত্মক সংখ্যা মানে কি 1 2 এনেকুৱা আৰু এইটো সাইডে কি থাকিব ঋণাত্মক সংখ্যা মানে কি -1 -2 আমাক কি খুদিছে -2 আৰু 1 ৰ মাজত থকা অখণ্ড সংখ্যাটো লিখা এটো কি -2 আৰু কি 1 কি এটো ইয়াৰ মাজত থকা অখণ্ড সংখ্যাটো লিখিব লাগে ইয়াত আমি কি আছে -1 আছে আৰু কি 0 আছে এই কুৱেশ্যন অপচনত কি আছে অপচনত কি অনলি কি 0 আছে সেইকাৰণে অপচন কি হ'ব বি টো কি কারেক্ট অপচন বি ইজ কারেক্ট 2 নম্বৰ কুৱেশ্যনটো দিছে দা ইন্টিজাৰ গ্ৰেটাৰ দেন -6 is মানে কি -6 তকৈ ডাঙৰ অখণ্ড সংখ্যাটো হ'ব ইয়াত কি -6 তকৈ ডাঙৰ অখণ্ড সংখ্যাটো আমি কি লিখিব লাগে আমি যদি সংখ্যা ৰেখাডাল চাও ইয়াত কি 0 আছে আৰু এইটো সাইডে কি যোগ থাকিব মানে 1 2 এনেকুৱা তিনি সংখ্যা আৰু এইটো সাইডে কি -1 -2 -3 -4 -5 আৰু কি -6 আৰু সদায় মানে কি ধনাত্মক সংখ্যা বিলাক কি সদায় কি ডাঙৰ হয় ঋণাত্মক সংখ্যা বিলাকে ধনাত্মক মানে কি তোমাৰ তাত পইচা থকা তাৰ ঋণাত্মক মানে কি তোমাৰ হাতত মানে কি ধাৰ থকা মানে কি তুমি কাৰোবাক দিব থকা পইচাটো কি ঋণাত্মকত থাকিব হেকানে কি ধনাত্মক সংখ্যা বিলাক কি ডাঙৰ এতিয়া আমি যদি চাও কি দিছে -6 তকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব -6 তকৈ ডাঙৰ অখণ্ড সংখ্যাটো কি হ'ব আমাৰ কি আছে অপচনত আছে -7 আছে -7 টো কি থাকিব এইফালে থাকিব যদি এইফালে থাকে মানে কি -6 তকৈ ডাঙৰ অখণ্ড সংখ্যা কৈছে কিন্তু -7 মানে কি ইয়াত কি 7 টকা ধাৰ আছে কিন্তু কুৱেশ্যনটোত কি 6 টকা ধাৰ আছে কোনটো ডাঙৰ হ'ব মানে কি কোনটো বেছি হ'ব কিন্তু 6 টো বেছি হ'ব সেইকাৰণে অপচন এটো কি আমাৰ অপচন কি আছে -9 ঠিক হেদৰ ইয়াত কি -6 মানে কি কম ধাৰ আৰু -9 মানে কি বেছি ধাৰ সেইকাৰণে কি কোনটো ডাঙৰ হ'ব -6 টো ডাঙৰ হ'ব নেক্সট -10 আছে -10 টো কি 6 টকা ধাৰ আছে আৰু 10 টকা ধাৰ 6 টকা ধাৰ আৰু 10 টকা ধাৰৰ ভিতৰত কোনটো ডাঙৰ হ'ব 6 টকা ধাৰটো বেছি ডাঙৰ মানে কি এইটো ফুল হ'ব মানে কি আমাক কুৱেশ্যন খুদিছে কি -6 তকৈ ডাঙৰ অখণ্ড সংখ্যা সেইকাৰণে কোনটো হ'ব কি অনলি 0 টো হ'ব নম্বৰ কুৱেশ্যনটো খুদিছে সংখ্যা ৰেখাডালত এই চিনটোৱে কি সংখ্যা নিৰ্দেশ কৰিব লিখা মানে কি এই যিবিলাক মানে এইটো চিন দি আছে এই চিন কেইটা কি লিখিব হেতু আমাক লিখিব দিছে এইটো আমাক কি বুজাইছে এইটো আমাক বুজাইছে কি -4
ইয়াৰ পিছত এইটো আমাক কি বুজাইছে -1 ইয়াৰ পিছত এইটো আমাক কি বুজাইছে +4 মানে কি এইটো কি -4 এইটো কি -1 আৰু এইটো কি +4 4 নম্বৰ কোৱেশ্চনটো দিছে তলৰ সংখ্যাবোৰ সংখ্যা ৰেখাত বহুৱা মানে কি আমি এইবিলাক সংখ্যাত কি সংখ্যা ৰেখাত বহুৱাব লাগে অব এই নম্বৰত কি দিছে 7 দিছে মানে কি +7 একো চিন নাথাকা মানে কি প্লাস মানে কি ধনাত্মক আমি কি আঁকিলো ইয়াত কি 0 দিলো আৰু তাৰপিছত এফালে কি 7টা ঘৰ বনাব লাগিব কি 7টা বনাও যদি 1 2 3 4 5 6 7 মানে কি এইটো 1 2 3 4 5 6 7 এইটো আমাক কি নিগেটিভত কোনো ধৰণৰ নাই সেইকাৰণে কি আমি জাস্ট দুটা বা তিনিটা দি থৈ দিম ইয়াত -1 এইটো কি -2 এইটো কি -3 আমাক কোৱেশ্চনত সুধিছে কি +7 কোনটো আমাৰ কি এইটো +7 সেইকাৰণে কোনটো হ'ব এইটো এনেকৈ দি দিলে হৈ যাব বি নম্বৰত আমাক কি দিছে -5 আমি কি সংখ্যা ৰেখাত বহুৱাব লাগে এইটো কি 0 ইফালে কি ধনাত্মক আমাক কি -5 মানে কি ঋণাত্মকৰ ফালে হ'ব যদি -1 -2 -3 -4 কি -5 আমাক কি দিছে -5 দিছে সেইকাৰণে কি এইটো হ'ব আৰু এইফালে কি আকৌ যেহেতু মানে ধনাত্মকত নাই সেইকাৰণে জাস্ট এটা বা দুটা দি দিম 1 2 3 আৰু তোমালোকে মই জাস্ট এনেকৈ তোমালোকে স্কেলেৰে ভালকৈ আস্তানি এইবিলাক জোখবিলাক দি দিবা এইবিলাকত কি 1 সেন্টিমিটাৰ কৈ দি দিবা নম্বৰত আমাক কি দিছে -3 আৰু কি 3 সি নম্বৰত আমাক কি -3 আৰু কি n কি 3 এইটো হৈছে n ৰ সিম্বল মানে কি আৰু এটো কি দুইফালে লাগিব ইয়াত কি ধনাত্মক আৰু ঋণাত্মক যেহেতু দুইটা আছে সেইকাৰণে কি দুইফালে লিখিব লাগিব 1 2 3 4 তাৰপিছত কি -1 -2 -3 আৰু কি -4 আমাক কি দিছে -3 দিছে মানে কি -3 হলে কি ইফালে আহিব ইফালে হলে কোনটো হ'ব এইটো ইয়াৰ পিছত কি +3 হলে কোনটো এইটো নেক্সট আমাক তাৰে পিছত কি দিছে -5 0 +5 আৰু কি -4 আমাক কি দিছে -5 0 +5 আৰু কি -4 ইয়াত যদি 0 দিও ইয়াৰ পিছত কি মাইনাসত কিমান আছে 5 হলে লিখিব লাগিব 1 2 3 4 5 ইয়াৰ পিছত প্লাসৰ ফালেও 1 2 3 4 5 কি 1 2 3 4 5 এটা কি -1 -2 -3 -4 আৰু কি -5 আমাক কি দিছে -5 হলে কোনটো এইটো নেক্সট কি 0 0 হলে কি এইটো এর সাথে 5 হলে কোনটো হবে +5 হলে কি এইটো আর কি -4 হলে কি এইটো 5 নম্বৰ কোৱেশ্চনটোত আমাক কি দিছে মানে অবজাৰ্ভ দা নাম্বাৰ লাইন shown above and answer the following question মানে কি ওপৰৰ সংখ্যা ৰেখাডাল লক্ষ্য কৰা মানে এই সংখ্যা ৰেখাডাল আমি কি চাব লাগিব আৰু তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিখা এই সংখ্যা ৰেখাডাল চাই ফেলে তলত থকা আমি প্ৰশ্নবোৰৰ কি উত্তৰ দিব লাগিব 1 নম্বৰ কি দিছে if point A is +3 then which point is -3 মানে কি যদি a বিন্দুটো +3 হয় যেটো কি a বিন্দু আছে যেটো a বিন্দুতে কি দিছে +3 যদি a বিন্দুটো +3 হয় তেন্তে -3 তো কোনটো বিন্দুত হ'ব যেটো -3 আছে সেইটো কোনটো বিন্দুত হ'ব যদি এটো +3 হয় তেতিয়ালে কি এটো 1 হ'ব এটো কি 2 হ'ব ইয়াৰ পিছত এইফালে কি হ'ব এইফালে কি 1 -1 -2 আৰু কি -3 -3 কি পাইছো b মানে কি আমাৰ যেটো এইটো আছে এইটোৰ আনসাৰটো কি হ'ব কি যদি a বিন্দুটো +3 হয় a বিন্দুটো কি +3 হল তেন্তে -3 তো কোনটো বিন্দুত হ'ব -3 তো কোনটো বিন্দুত হ'ব b বিন্দু আমি কি b পয়েন্ট বুলি লিখি দিম ইয়াত নেক্সট আমাৰ কোৱেশ্চনটো কৰিছে রাইট এন ইন্টিজার ফর পয়েন্ট c মানে কি পয়েন্ট c অর্থাৎ কি c বিন্দুটোৰ অখণ্ড সংখ্যাটো লিখা যেটো c বিন্দু আছে আমি কি c বিন্দু কি এটো এই c বিন্দুটোত কি অখণ্ড সংখ্যা হ'ব হেতু লিখিব লাগে যেহেতু ইয়াত 3 আছে এই প্ৰত্যেক ঘাইতেত কি 1 1 আছে ইয়াৰ 3 পিছত কি 4 ইয়াৰ পিছত কি 5 আৰু c ত আমি কি পালো 6 মানে c ত আমি কি c ৰ মানটো আমি কি পালো c ৰ মানটো আমি কি পালো +6 আমি c ৰ মান আমি কি পাইছো +6 নেক্সট আমাক কি সুধিছে is point d a negative integer or a positive integer অসমীয়াত যদি চাও
ডি বিন্দুটোৰ অখণ্ড সংখ্যাটো ধনাত্মক নে ঋণাত্মক ডি বিন্দুটো কোনফালে আছে ডি বিন্দুটো কি এইটো সাইডে আছে মানে কি সংখ্যা ৰেখাৰ কি বাওঁফালে থাকিলে সদায় কি ঋণাত্মক হয় সেইকাৰণে ডি বিন্দুটো কি হ'ব নিগেটিভ এইটো কি হ'ব নিগেটিভ ইন্টিজাৰ যেটো অসমীয়াত কি হ'ব ঋণাত্মক সংখ্যা দুই নম্বৰ কোৱেশ্চনটোত আমাক কি দিছে মানে হুইচ পইণ্ট মাৰ্ক অন দিছ নাম্বাৰ লাইন হেজ দ্য লিষ্ট ভেলু মানে কি নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটো আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজায় মানে কি নামবিলাক যে আমি দিলোঁ যে সেই নামবিলাক দিয়া কোনটো বিন্দু মানে কি আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজায় সেইটো আমি কি লিখিব লাগে আমি যদি চাওঁ মানে কি এইফালে কি ধনাত্মকবিলাকে সদায় ডাঙৰ আৰু এইফালে কি ঋণাত্মক আৰু এইফালে যিমানে যাই থাকক সিমানে কি সৰু সৰু হৈ গৈ থাকে একেবাৰে লাষ্টত কি আছে এফ আছে সেইকাৰণে আমাৰ কুৱেশ্যনটো কি হ'ব মানে এনচাৰটো কি হ'ব মানে কি দিছে নামকৰণ কৰা বিন্দুবোৰৰ ভিতৰত কোনটো আটাইতকৈ সৰু অখণ্ড সংখ্যাটো বুজায় সৰু অখণ্ড সংখ্যাটোৱে কোনটো বুজাব এফ বিন্দুটোৱে কি আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজাব সেইকাৰণে 2 নম্বৰৰ এনচাৰ কি হ'ব এফ পইণ্ট মানে কি এফ যেটো পইণ্ট আছে এইটো কি আটাইতকৈ সৰু অখণ্ড সংখ্যাটোক বুজাব নেক্সট আমাক সুধিছে এৰেঞ্জ দ্য নাম্বাৰ ইণ্ডিকেটেড বাই পইণ্ট ইন এচেণ্ডিং অৰ্ডাৰ মানে কি বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে হৈছে কি সৰুৰ পৰা ডাঙৰলৈ মানে কি ঊৰ্ধ্বক্ৰম মানে কি সৰুৰ পৰা কি ডাঙৰলৈ আমি কি লিখিব লাগে সৰুৰ পৰা ডাঙৰলৈ আমি এতিকে লিখিব লাগে বিন্দুবোৰে নিৰ্দেশ কৰা সংখ্যাবোৰক আমি কি এটা ঊৰ্ধ্বক্ৰমত সজাম আমাৰ কি সৰু কোনবিলাক যেটো মানে নিগেটিভত আছে নিগেটিভত থকাবিলাক কি সৰু তাৰ পিছত এইফালে থকাবিলাক কি ডাঙৰ সংখ্যাবিলাকত যদি আমি চাওঁ এটো কি -3 হ'ব এটো কি -4 এটো কি 5 আৰু এটো কি -6 ইয়াৰ পিছত এইটো এনেকৈ দিছে একেবাৰে সৰু কোনটো হ'ব f2 তাৰ পিছত কোনটো হ'ব d2 ইয়াৰ পিছত b2 তাৰে পিছত o2 আৰু তাৰে পিছত a2 আৰু তাৰে পিছত c2 এইটো কি ডিক্ৰিজিং অৰ্থাৎ মানে সৰুৰ পৰা ডাঙৰলৈ এনেকৈ লিখিব লাগে আমি যদি চাওঁ f2 কি বুজায় f2 কি আছিল f2 ঠাইত কি আছিল -6 তাৰ পিছত d2 ঠাইত কি -5 b2 ঠাইত কি -3 ইয়াৰ পিছত যেটো 0 আছে এটো কি 0 সৰি এইটো ও নহয় এইটো 0 হয় ইয়াৰ পিছত এইটোত কি আছে +3 এইটোত কি +3 আৰু এইটোত কি +3 আৰু তাৰ পিছত আমি যেটো c আছে c টোত কি আছে +6 c টোত কি +6 এইটো কি অৰ্ধক্ৰমত হ'ব মানে কি আটাইতকৈ সৰু কোনটো এটো নেক্সট কোনটো এইটো তাৰ পিছত এইটো তাৰ পিছত এইটো আৰু তাৰ পিছত এইটো আৰু ইয়াত মান কেইটা সংখ্যাবোৰ তুলনা কৰি খালি বাকচত এইটো আৰু এইটো চিন ব্যৱহাৰ কৰা মানে কি আমি কোনটো সংখ্যা ডাঙৰ হয় বা কোনটো সংখ্যা সৰু হয় এই চিনটো আমি দেখুৱাব লাগিব মানে আমি যদি চাওঁ 0 আৰু কি -4 আছে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ 0 টো ডাঙৰ হ'ব যেটো 0 টো কি ধনাত্মকৰ ফালে থাকে সেইকাৰণে কি 0 টোৰ ফালে কি এইটো আহিব আৰু এইটো চিনে মানে কি গ্ৰেটাৰ দেন মানে কি ডাঙৰটোক বুজায় আৰু তাৰ পিছত এনেকৈ থাকিলে কি এইটো কি সৰুটোক বুজাব নেক্সট আমি যদি চাওঁ ইয়াৰ পিছত 7 আৰু -6 ইয়াত কোনটো ডাঙৰ হ'ব আমি জানো যে কি ধনাত্মক সংখ্যাবিলাক কি ডাঙৰ হয় সেইকাৰণে কি 7 টো ডাঙৰ হ'ব -6 তকৈ নেক্সট আমি যদি চাওঁ 0 আৰু কি 4 আছে এই দুটাৰ ভিতৰত কোনটো ডাঙৰ হ'ব এই দুটাৰ ভিতৰত যেটো 4 আছে সেইটো কি ডাঙৰ হ'ব সেইটোৰ ফালে কি এইটো চিন মানে কি এইটো যেটো ফালে থাকে সেইটো মানে কি ডাঙৰ সদায় কি ডাঙৰ বুজায় এইটো চিন গ্ৰেটাৰ দেন বুজাব মানে কি এইটোতকে এইটো কি ডাঙৰ নেক্সট আছে কি -1 আৰু কি -3 মানে কি 1 টকা ধাৰ আৰু 3 টকা ধাৰ কোনটো ডাঙৰ হ'ব ইয়াত ডাঙৰ কোনটো হ'ব 1 টকা ধাৰটো সেইকাৰণে কি এইটো কিয় 1 টকাৰ ধাৰ হ'ব কাৰণ আমাৰ হাতত যদি ধাৰ কম থাকে তেতিয়াহলে আমাৰ কি পইচা বেছি টকা বুলি ক'ব লাগিব সেইভাবে নেক্সট এইটো যদি চাওঁ -3 আছে আৰু কি +3 কোনটো ডাঙৰ হ'ব +3 টো সেইকাৰণে এইটো চাইডে নেক্সট ইয়াত আছে কি -8 আৰু কি -1 ওপৰতো দৰে সেম হয় ইয়াত কোনটো ডাঙৰ হ'ব -1 টো কুৱেশ্যনটো দিছে অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা
এৰেঞ্জ দ্য ফলোইং ইণ্টিজাৰ ইন এচেণ্ডিং অৰ্ডাৰ মানে কি সৰুৰ পৰা ডাঙৰলৈ আমি কি সজাব লাগে 1 নম্বৰত কি দিছে এইটো দিছে আমি কি ইয়াৰ যিবিলাক নিগেটিভ থাকে নিগেটিভৰ ডাঙৰবিলাক আটাইতকৈ কি সৰু হ'ব মানে কি আমি যদি চাওঁ নিগেটিভৰ ডাঙৰ আটাইতকৈ কোনটো আছে -7 আছে -7টো কি সকলোতকৈ কি সৰু হ'ব -7টো কি আটাইতকৈ সৰু হ'ব নেক্সট কি আছে নেক্সট আমি যদি চাওঁ -3 আছে তাৰে পিছত কি -2 আমি প্ৰথমতে লিখি লম এসেন্ডিং অর্ডার এসেন্ডিং অর্ডারত কি হ'ব এসেন্ডিং অর্ডার মানে হল ঊৰ্ধ্বক্ৰমত হ'ব এনেকৈ এসেন্ডিং অর্ডারত কি হ'ব আটাইতকৈ সৰু কোনটো -7 ইয়াৰ পিছত নেক্সট নিগেটিভত আটাইতকৈ সৰু ডাঙৰ কি আছে -3 আছে সেইকাৰণে কি -3 হ'ব তাৰে পিছত কি হ'ব -2 ইয়াৰ পিছত আমি যদি চাওঁ নিগেটিভত আৰু কি আছে -1 আছে -1 দেন আমি পজিটিভত চাম পজিটিভত যিবিলাক মানে কি ডাঙৰ সংখ্যা সেইবিলাকে ডাঙৰ পজিটিভত কি 0 পালো তাৰে পিছত কি আছে তাৰে পিছত যদি 3 আছে তাৰে পিছত কি আছে 5 আছে আৰু তাৰে পিছত কি আছে 6 আছে এইটো কি সৰুৰ পৰা ডাঙৰলৈ মানে কি -7 টো আটাইতকৈ সৰু আৰু +6 টো আটাইতকৈ ডাঙৰ নেক্সট 2 নম্বৰটো আমাক দিছে 2 নম্বৰটো আকৌ লিখিলাম এসেন্ডিং অৰ্ডাৰ মানে কি ঊৰ্ধ্বক্ৰমত হ'ব নিগেটিভ থকা সংখ্যাবিলাক আৰু নিগেটিভৰ যিটোত মানে কি আটাইতকৈ ডাঙৰ মান দেখা মানে কি আমি ইয়াত নিগেটিভৰ আটাইতকৈ ডাঙৰ মান কোনটো আছে -30 আছে সেইটো কি আটাইতকৈ সৰু হ'ব নেক্সট কোনটো আছে -20 আছে -20 তাৰে পিছত কি হ'ব -10 আছে তাৰে পিছত নিগেটিভত কিবা আছে নেকি নিগেটিভত নাই এবাৰ পজিটিভৰ ফালে যদি চাওঁ পজিটিভৰ প্ৰথম আটাইতকৈ সৰু কোনটো হ'ব 0 তাৰে পিছত কি হ'ব 10 আৰু তাৰে পিছত কি হ'ব 20 আৰু তাৰে পিছত কি হ'ব 30 এইটো কি সৰুৰ পৰা ডাঙৰলৈ লিখা অৰ্ডাৰ 8 নম্বৰ কোৱেশ্চনটো দিছে ৰাইট অল দা ইন্টিজাৰ বিটুইন দা গিভেন পেয়াৰ মানে কি তলত দিয়া সংখ্যাবোৰৰ মাজত থকা আটাইবোৰ অখণ্ড সংখ্যা লিখা মানে এই সংখ্যাবিলাকৰ মাজত থকা অখণ্ড সংখ্যাবোৰ লিখিব লাগে আমাক কি প্ৰথমটো দিছে কি 0 আৰু 6 1 নম্বৰটোত কি আছে 0 এণ্ড কি 6 0 আৰু 6 ৰ মাজত প্ৰথমতে ইয়াৰ আমি কি সংখ্যা ৰেখাডাল লিখি ল'ম আমাক কি 0 আৰু 6 ৰ মাজত 0 আৰু 6 ৰ হলে যি নিগেটিভৰ ফালে আমি কি এটা বা দুটা লিখি দিম জাস্ট 1 আৰু কি 2 ইয়াৰ পিছত আমি এইফালে লিখিম কি 6 লৈ 1 2 3 4 5 6 আমাক কি সুধিছে 0 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক 0 আৰু 6 ৰ মাজত কি অখণ্ড সংখ্যা 1 2 3 4 5 এইকেইটা আছে যেনে আমি লিখিম integers between কি 0 and 6 are মানে কি 0 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক হল কি কি হ'ব 1 2 3 4 আৰু কি 5 2 নম্বৰত কি দিছে -6 আৰু 6 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক লিখিব লাগে 2 নম্বৰত কি -6 আৰু কি 6 + 6 ৰ মাজত এইটো আমি কি দুইফালে লিখিব লাগে 1 2 3 4 5 6 তাৰপিছত 1 2 3 4 5 6 মানে কি যেহেতু কি +6 আৰু -6 আছে এইফালে কি -6 হ'ব আৰু এইফালে +6 এইফালে কি 1 2 3 4 5 কি 6 এইফালে কি -1 -2 -3 -4 -5 আৰু কি -6 মই কোৱেশ্চনটো সুধিছিলে কি -6 আৰু +6 ৰ মাজত থকা অখণ্ড সংখ্যা মানে integers between -6 and 6 are মানে কি -6 আৰু কি 6 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক কি হ'ব ইয়াৰ আৰু ইয়াৰ মাজত থকা অখণ্ড সংখ্যাবিলাক কি হ'ব -5 -4 -3 -2 -1 0 ইয়াৰ পিছত 1 ৰ পৰা কি হলে 5 লৈ 1 2 3 4 আৰু কি 5 9 নম্বৰ কোৱেশ্চনটো দিছে write the integers between -7 and 2 in an ascending order write the largest and the smallest number among them মানে কি হৈছে -7 আৰু 2 ৰ মাজত থকা অখণ্ড সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত লিখা
মানে কি -7 আৰু 2 মাজত থকা অখণ্ড সংখ্যাবোৰক আমি কি ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰলৈ লিখিব লাগিব ইহঁতৰ ভিতৰৰ আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা আৰু সেইবিলাকৰ ভিতৰৰ আৰু আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু সংখ্যাটো আমি লিখিব লাগে প্ৰথমতে আমি সংখ্যা ৰেখাটো ৰাখি ল'ম কিমান দিছে -7 আৰু 2 মাজত 0 এইফালে আমি কি জাস্ট দুটা খাই দিলে হ'ব 1 আৰু কি 2 আৰু এইফালে আমি কেইটা লিখিব -7 লৈ -1 -2 -3 -4 -5 -6 আৰু কি -7 -2 -3 -4 -5 -6 আৰু কি -7 আমাক কি সুধিছে -7 আৰু 2 মাজত থকা অখণ্ড সংখ্যা -7 আৰু 2 মাজত কি আছে এইকেইটা -6 5 -4 আৰু এইবিলাক কি আমাক কি ক্ৰমত লিখিব আছে ঊৰ্ধ্বক্ৰমত মানে সৰুৰ পৰা ডাঙৰ আৰু এইটোৰ আটাইতকৈ সৰু কোনটো হ'ব যেটো এইটো মানে কি -6 -5 মানে কি আটাইতকৈ সৰু কি -6 টো হ'ব তাৰ পিছত এনেকি মানে কি এনেকি এইফালৰ পৰা এইফালৰ কি যাব মানে এইফালৰ কেইটা সৰু হ'ব আৰু এইফালৰ কেইটা ডাঙৰ মানে ইয়াৰ পৰা ইয়ালৈ যদি যাও আমি কি সৰুৰ পৰা ডাঙৰলৈ গৈ থাকিব সেইকাৰণে আমি লিখিব পাৰো এতিয়া integers between -7 and 2 in an ascending order মানে হল ঊৰ্ধ্বক্ৰমত মানে কি সৰুৰ পৰা ডাঙৰলৈ হ'ব মানে কি -7 আৰু 2 ৰ মাজত থকা অখণ্ড সংখ্যাবিলাক কি ঊৰ্ধ্বক্ৰমত হ'ব একেবাৰে সৰু কি -6 তাৰ পিছত -5 তাৰ পিছত -4 তাৰ পিছত কি -2 তাৰ পিছত কি -1 তাৰ পিছত 0 1 2 নেক্সট আমাক কোৱেশ্যনটোত সুধিছে কি ইহঁতৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ সৰু অখণ্ড সংখ্যাটো লিখা এইকেইটাৰ আটাইতকৈ ডাঙৰ কোনটো এইকেইটাৰ আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ল সৰি ইয়াত 2 টো নহয় যেহেতু আমাক 2 ৰ ভিতৰত লিখিব দিছে সেইকাৰণে কি 1 লৈ হ'ব আটাইতকৈ ডাঙৰ কোনটো হ'ব 1 টো আৰু আটাইতকৈ সৰু কোনটো -6 টো কেনে আমি লিখিম লাৰ্জেষ্ট কোনটো হ'ব লাৰ্জেষ্ট হ'ব মানে আটাইতকৈ ডাঙৰটো কোনটো হ'ব 1 টো আৰু তাৰ পিছত স্মলেষ্ট মানে সৰু কোনটো হ'ব সৰুটো হ'ব -6 10 নম্বৰ কোৱেশ্যনটো দিছে write 5 negative integers greater than -12 মানে কি -12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা লিখা আমি কি প্ৰথমে সংখ্যা ৰেখাডাল আঁকি ল'ম ৰেখাডাল কি আঁকি ল'লো ইয়াৰ পিছত আমাক কি দিছে -12 তকৈ কি ডাঙৰ সংখ্যা হ'ব লাগিব মানে কি আমি কি হলে কি 0 1 2 3 4 5 6 7 8 9 10 11 12 এটো কি -1 -2 -3 -4 5 6 7 8 -9 আৰু কি -10 -11 আৰু কি -12 আমাক কি সুধিছে -12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা -12 তকৈ ডাঙৰ হ'ব লাগিলে আমি জানো যে ইফালৰ সংখ্যাবিলাক মানে কি লেফটৰ সাইডৰ সংখ্যাবিলাক কি আটাইতকৈ মানে কি বাহঁতৰ সংখ্যাবিলাক কি আটাইতকৈ সৰু হয় মানে কি -12 ৰ এইফালে থকা সংখ্যাবিলাক মানে কি সোঁফালে থকা সংখ্যাবিলাক কি হ'ব মানে কি -12 তকৈ ডাঙৰ হ'ব মানে কি হ'ব -10 -8 -6 -4 এইবিলাক কি -12 তকৈ ডাঙৰ হ'ব আৰু আমাক কোৱেশ্যনটোত সুধিছে কি নিগেটিভ মানে কি ঋণাত্মক অখণ্ড সংখ্যা দিছে মানে কি -12 তকৈ ডাঙৰ 5টা ঋণাত্মক অখণ্ড সংখ্যা সেইকাৰণে যেহেতু ঋণাত্মক কৈছে সেইকাৰণে কি হ'ব -10 বা -9 -8 -6 -4 এনেকুৱা কেইটা হ'ব আমি লিখিম এতিয়া 5 negative integer greater than -12 আর মানে কি 12 তকৈ ডাঙৰ মানে কি 5টা ঋণাত্মক অখণ্ড সংখ্যা হ'ল কি হ'ব -11 -10 -9 -8 -7 মানে কি 11 নম্বৰ কি লিখিছে সংখ্যা ৰেখা ব্যৱহাৰ কৰি উত্তৰ লিখা 1 নম্বৰত দিছে write two integer which lie just to the left of in just to the right of -3 মানে কি -3 ঠিক বাওফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা লিখা মানে কি -3 আৰু কি -3 ৰ
বাওঁফালে আৰু সোঁফালে থকা অখণ্ড সংখ্যাকেইটা আমি লিখিব লাগে আমি কি প্ৰথম সংখ্যাৰ হাতাল কৰিলাম 0 আমাক কি -3 কৈছে ন -1 -2 -3 ইয়াৰ পিছত এইফালে কি যোগ হ'ব 1 2 আৰু কি 3 আমাক কোৱেশ্যনটোত কি সুধিছে -3 ঠিক বাওঁফাল হ'লে কি এইটো কি বাওঁফাল আৰু তাৰ পিছত কি ঠিক সোঁফাল হ'লে কি এইটো অখণ্ড সংখ্যা দুটা লিখা -3 ঠিক বাওঁফাল হ'লে কি এইটো আৰু সোঁফাল হ'লে কি এইটো বাওঁফাল হ'লে কি হ'ব -4 -5 যেহেতু আমাক কি -3 বাওঁফালে -3 ইয়াৰ বাওঁফালে হ'লে কি এই দুটা হ'ব তাৰপিছত সোঁফালে হ'লে কি এই দুটা হ'ব মানে আমি লিখিব পাৰিম এতিয়া লেফট সাইডত কি আছে মানে কি -3 লেফট সাইডত মানে কি বাওঁফালে কি আছে -5 আৰু কি -4 তাৰপিছত ৰাইট সাইড মানে কি সোঁফালে কি আছে ৰাইট সাইড সোঁফালে কি আছে যেটো -3 সোঁফালে মানে এইটো সাইড হ'লে কি সোঁফালে কি আছে -2 আছে আৰু কি -1 আমাক যেহেতু দুটা লিখিব দিছে সেইকাৰণে কি -2 আৰু -1 হ'ব 2 নম্বৰ কুৱেশ্যনটোত দিছে ৰাইট দ্য ইন্টিজাৰ হুইচ ইজ এ ডিষ্টেন্স অফ 5 ইউনিট অন দ্য ৰাইট অফ -2 মানে সময়ত যদি চাওঁ -2 স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে থকা অখণ্ড সংখ্যাটো লিখা আমি প্ৰথমে সংখ্যা ৰেখাডাল লিখি ল'ম পিছত কি এইটো কি 0 আৰু এইফালে কি -1 আৰু এইফালে কি -2 আৰু এইফালে আমি কি -3 লৈ দিলে আমাক কি দিছে -2 স্থানৰ পৰা 5 একক দূৰত্বত সোঁফালে হ'লে কি এইটো সাইডে হ'ব সোঁফালে কি 5 একক দূৰত্বত থকা অখণ্ড সংখ্যাটো লিখি দিব দিছে আমি যদি চাওঁ +1 আৰু এইফালে কি 2 আমি যদি চাওঁ কি -2 ৰ পৰা 5 একক দূৰত্বত 1 2 3 4 আৰু কি 5টা এইটো কি 1 একক 2 একক 3 একক 4 একক আৰু 5 একক দূৰত্বত আমি কি পালো 3 পালো অখণ্ড সংখ্যাটো কি হ'ব এতিয়া +3 The integer is অখণ্ড সংখ্যাটো কি হ'ব +3 3 নম্বৰ কুৱেশ্যনটোত দিছে ৰাইট টু ইন্টিজাৰ হুইচ আৰ 3 ইউনিট away from -3 on both the sides equally মানে কি সময়ত যদি চাওঁ -3 স্থানৰ পৰা 3 একক সমদূৰত্বত থকা দুইফালৰ অখণ্ড সংখ্যা দুটা লিখা প্ৰথমতে আমাক কি সুধিছে কুৱেশ্যনটোত -3 স্থান -3 সংখ্যা ৰেখাত কি -3 নম্বৰ স্থানটোৰ পৰা 3 একক সমদূৰত্বত মানে সোঁফালৰ পৰা 3 যাব লাগিব আৰু বাওঁফালৰ পৰা 3 যাব লাগিব গৈ 3 যোৱাৰ পিছত আমি যি দুটা সংখ্যা পাওঁ সেই দুটা সংখ্যা আমাক লিখিব দিছে আমি কি সংখ্যা ৰেখাডাল আঁকি ল'ম কুৱেশ্যনটোত আমাক কি দিছে -3 স্থানৰ পৰা 3 একক সমদূৰত্বত মানে থকা দুইফালৰ অখণ্ড সংখ্যা মানে কি সোঁফালে 3 যাব লাগিব আৰু বাওঁফালে 3 যাব লাগিব আমি লিখি লওঁ এইটো কি 0 মানে কি 1 2 3 4 5 6 এইটো কি -1 -2 -3 -4 -5 -6 -7 আমাক কি দিছে -3 স্থানৰ পৰা এইটো স্থানৰ পৰা 3 একক সমদূৰত্বত মানে কি সোঁফালে 3 যাব লাগিব আৰু কি বাওঁফালে 3 যাব লাগিব সোঁফালে 3 গ'লে কি পাওঁ 1 2 3 3টা গ'লে সোঁফালে 3 গ'লে আমি কি পাওঁ 0 পাওঁ 0 তাৰ পিছত বাওঁফালে 3 গ'লে আমি কি পাওঁ 1 2 3 বাওঁফালে 3 গ'লে আমি কি পাওঁ -6 পাওঁ সেইকাৰণে সংখ্যাটো হ'ব 2 integers are মানে কি অখণ্ড সংখ্যা দুটা হ'ব কি 0 and -6 আজিৰ বাবে এইখিনিয়ে যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেন্ট শ্বেয়াৰ আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ